বোলে মাছৰ চিকুন মোৱা টোপনি চিকুন পোৱা if you don't understand then you tell me I don't understand if you don't tell me I don't understand how can I know it you don't understand খুব গালি খায়নে বাৰু before marriage gali is good but after marriage gali is injurious to health সব একজন স্পেশাল শিক্ষক কিন্তু লেটিনৰ বালতিটো কোনো স্পেশাল কে মানে লেটিনৰ বালতি বুলি কিনি নানে কাবাৰ টিং মুৰৰ ভগা টিং কমটো গৱেষণা কৰা নাই আপুনি ভাইৰেল গান্ধীৰ দুজন মানে দুৰ্দান্ত অভিনেতা অৰুণদাক লগ পাইছো যদিও পুতুকে মানে সেই মুডটো যিটো মুড আপোনাৰ মানে একদম প্ৰথম নাটক আৰম্ভ হোৱাৰ আগত যিটো পাওঁ সেইটো অকণমান মানে এতিয়া যিটো একদম মানে ছেট চিন চলি গৈছে পুৰা একদম শোকাকুল এটা পৰিৱেশ আৰু লাকি মঞ্জিল বৰুৱাৰ দুৰ্দান্ত অভিনয় মানে একদম এক প্ৰকাৰ অমৃশ পুৰী বুলিবই দুৰ্দান্ত খুব গালি খায়নে বাৰু খোৱা হয় গালি মানে এইখন কৰি অহাৰ পিছত অলপ গালি চালি খাই চাগে খোৱা হয় অলপ বেয়া মানুহটো মানে যিমান ভদ্ৰ ষ্টেজত সিমান অভদ্ৰ সি কৰিব পাৰে উল্টা মানে উল্টা কিন্তু যি নহওক অভিনয়ৰ চূড়ান্ত পৰ্যায় পালেই তেনেকুৱা হৈ আছিলে এতিয়া বাকী খবৰ কওকচোন খবৰ আছো ভালে আছো আৰু তোমাক বহুত দিনৰ মূৰত পালো বহুতবাৰ পালো আজি বহুত দিনৰ মূৰত পালো আকৌ লগ পাই গলো খুব ভাল লাগিলে এক্সকিউজ মি টো আজি বহুত দিনৰ পৰা ধুনীয়াকে চলি আছিলে মাজতে গেপ এটা হ'ল সেইটো কাৰণে এতিয়া মই নতুনকে কৰি দিলো এক্সকিউজ মি অলপ ৰৈ যাওক বঢ়িয়া আপোনাকো অনুৰোধ কৰিলো আৰু এইফালে আমাৰ মঞ্জিল দাকো মই অনুৰোধ কৰি দিলো দুয়োগৰাকী অকণমান ৰৈ যাওক আৰু মোৰ অনুৰোধ মতে ৰলে মই অশেষ ধন্যবাদ জনাইছো এতিয়া যে এই যে নতুন যাত্ৰাটো আকৌ আৰম্ভ তাৰ কাৰণে এটা ৰাইজলৈ শুভেচ্ছা এটা দি দিয়ক মোক মানে এক্সকিউজ মি আচলতে এতিয়াৰ নহয় বহুত দিনৰ পৰা চলি অহা এক্সকিউজ মি অতি সুন্দৰ এটা অনুষ্ঠান মাজতে কিবা কাৰণত মানে ৰৈ আছিলে এতিয়া আকৌ এটা একদম পূৰ্ণ গতিত মানে ষ্টাৰ্ট হৈ গ'ল গতিকে এক্সকিউজ মি আপোনালোকে মৰম দিব এক্সকিউজ মিক আৰু চাই থাকিব অতি সুন্দৰ অনুষ্ঠান হয় আগতে ময়ো বহুবাৰ কৰিছিলো এক্সকিউজ মিত প্ৰস্তুতি বা আছিলে প্ৰস্তুতি বা লগত না আবাহনত বহুবাৰ কৰিছিলো আপুনিও এটা কৈ দিয়ক ধন্যবাদ জনাইছো এক্সকিউজ মি অনুষ্ঠানটো বহু আগতে চাইছিলো কিন্তু এনেকে আপোনালোকৰ কথা বতৰা সৌভাগ্য হোৱা নাছিলে আজি নগাঁও নেহেৰু বুলি মোৰ সৌভাগ্য মই এক্সকিউজ মি মানে জৰিয়তে আপোনালোকক কিবা একাষাৰ ক'বলৈ সুযোগ পাইছোঁ গতিকে এই যিটো অনুষ্ঠান আজি বহু বছৰ আগৰ পৰা চলাই আছিল মাজতে অকণ বন্ধ হৈছিল কিন্তু এতিয়া আকৌ আৰম্ভ কৰিছে অলেখ শুভেচ্ছা জনাইছোঁ চলি থাকক নিৰন্তৰ গৈ থাকক একদম অলপ ৰৈ যাওক আপোনালোকো ৰৈ যাওক আপোনালোকো অকণমান ৰৈ যাওক এক্সকিউজ মিৰ লগত